আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমীয়া বোলছবিৰ পিতৃ কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। ছেকেণ্ড কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়মতী। থাৰ্ড কুৱেশ্যনটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় ছবিখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দ্ৰমালতী। প্ৰথমখন আছিলে জয়মতী আৰু দ্বিতীয়খন ইন্দ্ৰমালতী। ইন্দ্ৰমালতী কোন চনত মুক্তি পাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1939 চনত। 1939 চনত ইন্দ্ৰমালতী মুক্তি পাইছিল। আৰু শেষৰ প্ৰশ্নটো হৈছে জয়মতী কোন চনত মুক্তি পাইছিল, অৰ্থাৎ জয়মতী ছবিখন কোন চনত মুক্তি পাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935 চনত। এখন প্ৰথমখন ছবি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ, এখন 1935 চনত মুক্তি পাইছিল আৰু দ্বিতীয়খন ইন্দ্ৰমালতী 1939 চনত মুক্তি পাইছিল।